আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰ দিছে আমাৰ শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। আজি আমাৰ শিক্ষামন্ত্ৰীৰ এটা গুৰুত্বপূৰ্ণ বৈঠক হৈছিল আমাৰ সমগ্ৰ শিক্ষা অভিযানৰ মিছনৰ যিসকল বিষয়ববী আছে তেখেতসকলৰ লগত আমাৰ মাননীয় শিক্ষামন্ত্ৰীৰ লগত এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত আমাৰ শিক্ষা বিভাগৰ সমস্যাক লৈ কিদৰে সমাধান কৰা হ'ব আৰু সেই বিষয়ে কি আলোচনা হ'ল এই বিষয়ে নিশ্চয়কৈ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব। আপোনালোকে নিশ্চয় স্ক্ৰীন ফটিক কৰিছে আমাৰ শিক্ষামন্ত্ৰীগৰাকীৰ আপোনাৰ ফেচবুক পেজত তেখেতসকলে কি উল্লেখ কৰিছে আগন্তুক শৈক্ষিক বৰ্ষৰ পৰা তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক গুণগত শিক্ষাদানৰ সংকল্পৰ বিদ্যালয়সমূহত সঠিক স্তৰত পাঠদান TARL পদ্ধতিৰে প্ৰয়োগৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত উল্লেখ কৰিছে আমাৰ আগন্তুক শৈক্ষিক বৰ্ষৰ তৃতীয় আৰু পঞ্চম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কিদৰে গুণগত শিক্ষাদান দিব পাৰে সেই বিদ্যালয়সমূহৰ সঠিক আপোনাৰ স্তৰত পাঠদানৰ ক্ষেত্ৰত TARL পদ্ধতিৰে প্ৰয়োগ দিশত এটা গুৰুত্বপূৰ্ণ আৰোপ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু শৈক্ষিক পদ্ধতি অনুসৰি শিশু শিক্ষাৰ্থীসকলক শিক্ষণৰ স্তৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণী কোঠাৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰা হয় আৰু সেই পদ্ধতিত বিভিন্ন স্তৰৰ শিশুক পৃথককৈ শিকোৱাই তেওঁলোকৰ মৌলিক শিক্ষণ শক্তিশালী কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে। মানে পৃথককৈ যিখিনি আপোনাৰ শিকোৱাই তেওঁলোকৰ মৌলিক শিক্ষণ শক্তিশালী কৰা হয় বুলি ইয়াত উল্লেখ কৰিছে আৰু আজি সমগ্ৰ শিক্ষা অসমৰ মুখ্য কাৰ্যালয় সেই দিশত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰোঁ আৰু সমগ্ৰ শিক্ষা অসম আৰু প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ যুটীয়া উদ্যোগত এই ক্ষেত্ৰত ৰাইজৰ 16টা মণ্ডলৰ পৰা মুঠ 1953 গৰাকী সমল ব্যক্তিক প্ৰশিক্ষণ দিয়া হৈছিল আৰু তেওঁলোকে চলোৱা ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ফলাফলৰ ভিত্তিত আজি সেই শৈক্ষিক পদ্ধতিৰ প্ৰয়োগৰ সম্পৰ্কে পৰ্যালোচনা কৰোঁ আৰু আমি এই পদ্ধতিৰে পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা বিদ্যায়তনিক কাৰ্যসূচীৰে অন্তৰ্গত কৰাৰ প্ৰয়াস চলাম। ইয়াত খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ ইয়াত উল্লেখ কৰিছে যিহেতু আমাৰ তৃতীয় আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক উন্নত শিক্ষাদান কেনেকৈ দিব পাৰোঁ আৰু TARL জৰিয়তে আৰু এই ভিত্তিত আমাৰ আজি সমগ্ৰ শিক্ষা অভিযানৰ বিষয়াববীয়াসকলৰ লগত আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে এটা গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু সেই বৈঠকত তেখেতসকলে সিদ্ধান্ত লৈছে যে পৰৱৰ্তী পৰ্যায়ৰ শিক্ষাবৰ্ষৰ পৰা কেনেকৈ আমি বিদ্যায়তনিক কাৰ্যসূচীসমূহ আৰম্ভ কৰিব পাৰোঁ বা সেই পদ্ধতিৰে অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন সেই বিষয়ে তেখেতসকলে এটা পঢ়াই চলাৰ কথা ইয়াত উল্লেখ কৰিছে। খুবেই এটা ভাল খবৰ আমাৰ শিক্ষা বিভাগৰ যিহেতু ইয়াত তেখেতসকলে উল্লেখ কৰা মতে সমগ্ৰ শিক্ষা অসম আৰু প্ৰথম এডুকেশ্যন ফাউণ্ডেশ্যনৰ যুটীয়া উদ্যোগত আপোনাৰ ক্ষেত্ৰত ৰাইজৰ 16টা মণ্ডল আৰু 1953 গৰাকী সমল ব্যক্তিক প্ৰশিক্ষণ দিয়া হৈছিল। মানে 16টা মণ্ডলত 1953 গৰাকী সমল ব্যক্তিক আপোনাৰ প্ৰশিক্ষণ দিয়াৰ কথা ইয়াত উল্লেখ কৰিছে আৰু দিয়া হৈছিলে আৰু তেখেতসকলৰ চলোৱাৰ যিখিনি ক্ষেত্ৰভিত্তিক এক অধ্যয়নৰ ফলাফলৰ ভিত্তিত আজি সেই শৈক্ষিক আপোনাৰ পদ্ধতি প্ৰয়োগৰ সম্পৰ্কে পৰ্যালোচনা কৰাৰ কথা আমাৰ শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আৰু প্ৰতিগৰাকী আমাৰ শিক্ষা বিভাগত জড়িত কৰ্মচাৰীসকলে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব আৰু প্ৰতিগৰাকী শিক্ষা বিভাগত জড়িত আমাৰ কৰ্মচাৰীসকলে যাতে নেকি এইখিনি খবৰ পায় শ্বেয়াৰ কৰি দিব। নমস্কাৰ, জয় আইকম।